নমস্কাৰ সাধাৰণ জ্ঞানৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত খেলৰ জগতৰ বিষয়ে কিছু কথা জানো আহক। আজিৰ প্ৰথম প্ৰশ্নটি হৈছে অলিম্পিক শিখাৰ প্ৰতীক কি? উত্তৰটি হৈছে ধাৰাবাহিকতা। দ্বিতীয় প্ৰশ্নটি হৈছে 2014 চনত ফিফা বিশ্বকাপত ট্ৰফি কোনে লাভ কৰিছিল? উত্তৰ জাৰ্মানীয়ে লাভ কৰিছিল। তৃতীয় প্ৰশ্নটি হৈছে 2010 চনত ফিফা বিশ্বকাপত ট্ৰফি কোনে লাভ কৰিছিল? উত্তৰটি হৈছে স্পেইন। চতুৰ্থ প্ৰশ্নটি হৈছে পুৰুষৰ বিশ্বকাপ হকী 2018 চনত ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ ভুৱনেশ্বৰ অৰ্থাৎ ভাৰতত। পঞ্চম প্ৰশ্নটি হৈছে ভাৰতে প্ৰথম ক'ত আৰু কিমান চনত অলিম্পিক হকীত স্বৰ্ণজয়ী হৈছিল? উত্তৰটি হৈছে 1928 চনত আমষ্টাৰডামত। আজিৰ ভিডিঅ'টিত ইমানেই প্ৰশ্ন উত্তৰ আগবঢ়ালোঁ। ধন্যবাদ।